নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাব লৈছোঁ যে আধাৰ কাৰ্ডৰ আপোনাৰ মোবাইল নম্বৰ আৰু এড্ৰেছ বা নেম ডেট অফ বাৰ্থ আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব নেকি অনলাইন, বা কি পাৰিব কি নোৱাৰিব। অনলাইন আপোনালোকে জানে চাগে যে অনলাইন কোনো ধৰণৰ আধাৰ আপডেট নহয়, যিকোনো আমি আধাৰ চেণ্টাৰলৈ গৈহে আমি নিজৰ আধাৰটো আপডেট কৰাব লাগে। যদি এড্ৰেছ কাৰেকশ্যন কৰিব লাগে বা নিজৰ মোবাইল নম্বৰ আপডেট কৰিব হ'লে বা নেম আপডেট কৰিব হ'লে, ডেট অফ বাৰ্থ আপডেট কৰিব হ'লে আমি যিকোনো আধাৰ চেণ্টাৰলৈ গৈ আমি আপডেট কৰিব পাৰোঁ। কিন্তু এতিয়া মই দেখাই আছোঁ আপোনালোকক যে আমি অনলাইন থ্ৰুত নিজে মোবাইলৰ জৰিয়তে আমি নিজে ঘৰত বহি কৰিব পাৰিম নে নোৱাৰিম। তো আপোনালোকে নিজে চাগে বহুত ভিডিঅ' চাইছে ইউটিউবত, তেনেকৈ হয়নে নহয় বা আপোনালোকে চাগে সলিউশ্যন পাইছেও পোৱাও নাই। তো মই ভাবিলোঁ আপোনালোকক যি মই বস্তুটো মই আপোনালোকক দেখাম, মই আশা কৰোঁ আপোনালোকে সেই থ্ৰুত বা সেই ছিষ্টেমত কৰিলে আপোনালোকে ছিষ্টেমটো গম পাব বা আপোনালোকে ঘৰত বহি নিজেও কৰিব পাৰিব। তো চাওক কি কৰিব লাগিব, আপুনি আধাৰটো ল'ব লাগিব। আধাৰৰ লগত প্ৰথমত মই কৈ আছোঁ আপোনালোকৰ আধাৰৰ লগত কিন্তু কোনো ধৰণৰ মোবাইল নম্বৰ কিন্তু আপুনি অনলাইনত আপুনি আপডেট কৰিব নোৱাৰিব। সেইটো আপুনি কেতিয়াও নাভাবিব যে মোবাইলৰ পৰা কোনো ধৰণৰ কোনেও নোৱাৰিব। সেইটো আধাৰৰ ৱেবছাইটৰ পৰা যেনেকৈ এইটো আমি ৱেলকাম টু মাই আধাৰ যিটো আছে সেইটো অপশ্যনত গৈ বা যিকোনো ক্ষেত্ৰত আপুনি অনলাইনত কৰিব নোৱাৰে। আপুনি হয়তো আধাৰ চেণ্টাৰত যাব লাগিব, নহ'লে UCL যাৰ লগত আছে CSC চেণ্টাৰত বা যিসকল BCৰ লগত UCL আছে সেইসকলেহে মোবাইল নম্বৰ বা তেনেকৈ আপডেট কৰিব পাৰে, কিন্তু আপুনি অনলাইন নোৱাৰে। আপুনি কি পাৰিব, মোবাইলৰ জৰিয়তে আপোনালোকে কৰিব হ'লে আপোনালোকৰ মোবাইলৰ লগত আধাৰ নম্বৰটো কিন্তু লিংক থাকিবই লাগিব। তাৰপিছত আপুনি বাকী যি আপডেট কৰিব লাগে তেতিয়া আমি চাম এতিয়া হ'বনে নহ'ব, কি কৰিব পাৰিব। কিন্তু মই জনামতে অকল জাষ্ট আমাৰ এড্ৰেছটোহে বা ফাদাৰ নেম সেইবিলাক আমি কাৰেকশ্যন কৰিব পাৰিম। তো এতিয়া চাওক, ফাদাৰ নেম কাৰেকশ্যন কৰিব হ'লে আপোনালোকে এইটো যিটো অপশ্যন চাইছে, প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰলৈ যাব, গৈ আপোনালোকে মাই আধাৰ যিটো অপশ্যন আছে UIDAI.gov.in সেই পৰ্টেলৰ জৰিয়তে আপোনালোকে এইটো ৱেবছাইটত আহি মেলি আপোনালোকে লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ আৰু এটা পেজ অ'পেন হ'ব। আপোনালোকে চাগে এইখিনি জানে প্ৰচেছ, তথাপি মই আৰু এবাৰ দেখাই দিছোঁ। ইয়াত আপোনালোকে নিজৰ মোবাইল নম্বৰ আধাৰ নম্বৰটো দিব। এতিয়া চাওক, মই আগতে আপোনালোকক কৈছোঁ যে আধাৰ নম্বৰ কিন্তু মোবাইল নম্বৰ লিংক হ'ব লাগিব। যদি নহয় তেন্তে কিন্তু আপোনালোকৰ এড্ৰেছ বা ফাদাৰ নেম কাৰেকশ্যন কৰিব নোৱাৰিব। আপুনি মোবাইল নম্বৰটো লিংক থাকিবই লাগিব, সেইটো আপোনাৰ 100%। তো আপুনি ইয়াত আধাৰ নম্বৰটো দি ল'ব আৰু কেপচা দি OTP চেণ্ড কৰিব। মই মোৰটো কৰি দেখাই আছোঁ নেক্সট প্ৰচেছটো। OTP দিয়াৰ পাছত কিন্তু আপোনাৰ OTP ছাবমিট কৰাৰ পাছত এনেকৈ ইয়াত আপোনাৰ ফটো ওলাই যাব আৰু আপোনালোক চকুত চাব ফটোটো ওলাই গৈছে আৰু মাই আধাৰ ছাৰ্ভিচ গোটেইখিনি ওলাই পৰিছে। ইয়াত চাওক ডকুমেণ্ট আপডেট, এই ডকুমেণ্ট আপডেট যিটো হয় সেইটো মোৰ এটা ভিডিঅ' অলৰেডি বনাই থোৱা আছে। আপোনালোকে মোৰ প্লে'লিষ্টত গৈ বা মোৰ পিছৰ ভিডিঅ'খিনি চালে গম পাব, তাত এটা আপডেটৰ বিষয়ে ডকুমেণ্ট আপডেটৰ বিষয়ে কেনেকৈ কৰিব লাগে সেইটো এটা ভিডিঅ' বনাই থৈছোঁ মই, আপোনালোকে সেইটো চাই ল'ব। এতিয়া আমি যাওঁ মোবাইল নম্বৰ বা ডেট অফ বাৰ্থ বা আপডেট বা আপোনালোকৰ এড্ৰেছ আপডেট। তো ইয়াত চাওক এড্ৰেছ আপডেট যিটো আছে অপশ্যন আছে, আৰু এটা মাজত আপোনালোকক তাৰে মাজত কৈ দিওঁ যে আপোনাৰ বেংকৰ লগত আধাৰ লিংক আছে নাই চেক কৰিব হ'লে কিন্তু এই ক্ষেত্ৰত আপোনালোকে এই বেংক চিটিং ষ্টেটাছ যিটো আছে 2 নম্বৰত চাওক, ইয়াত চাওক, এইটো ক্লিক কৰাৰ লগে লগে আপোনাক দেখাই দিব যে আপোনাৰ বেংকৰ লগত ষ্টেটাছটো আছে নাই। তো এইটো আপুনি চেক কৰিব পাৰিব। আৰু আমি যিটো মেইন কথাটো যিটো হ'ল সেইটো হ'ল আমাৰ এড্ৰেছ আপডেট বা DOB আপডেট। আমি এই এড্ৰেছ আপডেটত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত ইয়াত কি লিখা আছে চাওক, হেড অফ ফেমিলি HOF বেছ এড্ৰেছ আপডেট, ইয়ানি কি হেড অফ ফেমিলি বেছ যিটো আমি সৰু বাচ্ছা চাইল্ড এনৰলমেণ্ট কৰোঁ, 18 বছৰৰ তলত যিখিনি হয় হেড অফ ফেমিলি বেছৰ কৰোঁ, সেইখিনি আমি ইয়াত কৰিব পাৰিম। আৰু যদি আপুনি 18 বছৰৰ ওপৰত হয় সেই ক্ষেত্ৰত কিন্তু আপোনালোকে আপডেট আধাৰ অনলাইন সেইটো কৰিব লাগিব। কৰাৰ পিছত আপুনি ইয়াত চাওক তললৈ স্ক্ৰল ডাউন কৰি ইয়াত চাওক প্ৰচিড টু আপডেট আধাৰ, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক টোটেলি ওলাই পৰিছে। নেম আপডেট কিন্তু নহ'ব, ডেট অফ বাৰ্থো নহ'ব আৰু জেণ্ডাৰো নহ'ব, অকল হ'ব আপোনালোকৰ ফাদাৰ নেম আৰু এড্ৰেছ। আপোনালোকে ক্লিক কৰিব, ইয়াত ক্লিক কৰি আপডেট আধাৰ তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত চাওক কেয়াৰ অফত আপোনালোকে কি নামটো দিব বিচাৰে সেই নামটো দি দিব। আৰু কেয়াৰ অফ মই যেনেকৈ যিকোনো এটা নাম
যিকোনো এটা নাম দি আছোঁ আপোনালোকক, যিটো নাম আপোনালোকক দেখাবৰ কাৰণে মই জাষ্ট নামটো লিখি দিছোঁ। যিকোনো নাম যেনেকৈ সজল নাথ। তাৰপিছত আপোনালোকৰ ইয়াত আপোনালোকৰ হাউচ নেম, এপাৰ্টমেণ্ট নেমটো, তাৰপিছত ইয়াত ষ্ট্ৰীট নেম, ইয়াত এৰিয়া যি দিব বিচাৰে আপোনালোকে, লেণ্ডমাৰ্ক, পিনক'ড দি মেলি ষ্টেট, ডিষ্ট্ৰিক্ট, তাৰপিছত ডিষ্ট্ৰিক্ট ছিলেক্ট কৰাৰ পাছত আপোনালোকে চিটি, পোষ্ট অফিচ ছিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত কিন্তু আপলোড ডকুমেণ্টত এইটো ক্লিক কৰিব। ডকুমেণ্টটো আপোনালোকে কি দিব ইয়াত আপোনালোকে ছিলেক্ট কৰি ল'ব, কি দিব সেইটো আপোনালোকে ছিলেক্ট কৰি, ভোটাৰ কাৰ্ড দিলে তাত চাওক লিখা আছে আইডেণ্টি কাৰ্ড, এইটো এনেকৈ জব কাৰ্ড আছে, তলত স্ক্ৰল ডাউন কৰি আপোনালোকে যি আছে চাওক, ৰেচন কাৰ্ড আছে, SC OBC কাষ্ট চাৰ্টিফিকেট আছে, তাৰপিছত বহুত কিবা কিবি আছে আপোনালোকে চাওক, তলত ভোটাৰ কাৰ্ডো আছে। আপোনালোকে ভোটাৰ কাৰ্ড দি অ'কে কৰি ইয়াত কিন্তু আপোনালোকে ইয়াত চুজ ফাইল কৰি ইয়াত আপোনালোকে অ'কে আপোনালোকে ফাইলটো আপলোড কৰি নেক্সট কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ এখন ৰিচিপ্ট জেনেৰেট হৈ যাব। এই ৰিচিপ্ট জেনেৰেট হোৱাৰ পাছত এটা 50 rupees এটা পে'মেণ্ট কাটিব। 50 rupees পে'মেণ্টটো আপোনালোকে ইয়াৰ অনলাইন থ্ৰুতে আপোনালোকে গুগল পে' থ্ৰুত কৰি ল'ব, আৰু এটা আপোনালোকৰ এটা ৰিচিপ্ট নম্বৰ ওলাই যাব। সেই ৰিচিপ্ট নম্বৰ দি চেক কৰিব পাৰিব, বা আপুনি আধাৰ নম্বৰ দিও আপোনালোকে ইয়াত আপোনালোকে আধাৰ ডাউনলোড কৰি চেক কৰিব পাৰিব, ষ্টেটাছত গৈ চেক কৰিব পাৰিব। তো বন্ধুসকল, আজি ভিডিঅ' মই এই তথ্যখিনি দিবৰ কাৰণে আপোনালোকক ভিডিঅ'টো বনাইছিলোঁ। তো যদি আপোনালোকে কিবা শিকিব পাইছে তো মোৰ চেনেল প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব, আৰু লাইক কৰিব, আৰু কমেণ্ট কৰি জনাব যে কেনেকৈ লাগিছে। ধন্যবাদ বন্ধুসকল, আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।